আসসালামু আলাইকুম নমস্কাৰ মেট্ৰিক পাছ কৰা ছাত্ৰ ছাত্ৰীয়ে কিছুমান নথি অৰ্থাৎ চাৰ্টিফিকেট সংগ্ৰহ কৰিব লাগিব। এই নথিবোৰ নাথাকিলে এজন মেট্ৰিক পাছ কৰা ছাত্ৰ ছাত্ৰী বহুতো সুবিধা যেনে মেট্ৰিক পাছ এৱাৰ্ড নাইবা স্কলাৰশ্বিপ নাইবা চৰকাৰী চাকৰি নাইবা বেচৰকাৰী চাকৰি নাইবা প্ৰাইভেট জব কৰাৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। সেইবাবে আজিৰ এই ভিডিঅ'টো লৈ আহিছোঁ মই মনোৱাৰ ছাৰ আৰু মোৰ এই চেনেল মাষ্টাৰ অফ গ্ৰামাৰ। ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'লে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ মেট্ৰিক পৰীক্ষাত পাছ কৰিছে, আপোনালোকে মেট্ৰিক পাছ কৰাৰ পিছত ঘৰতে বহি নাথাকি আপোনালোকে কলেজত যদি এডমিশ্যন কৰিছে, কলেজত কিবা এৱাৰ্ড বা স্কলাৰশ্বিপ কেনেকৈ পাব পাৰি সেই বিষয়ে নাইবা কিবা এটা চৰকাৰী চাকৰি এডভাৰটাইজ আহিছে নেকি সেইবিলাকৰ বাবে তোমালোকে অনুসন্ধান চলাব। যদি কিবা এটা সুবিধা আহে, চৰকাৰী হওক বা বেচৰকাৰী হওক, ভাল এটা ইনকামৰ ৰাস্তা আহে, তেনেহ'লে তোমালোকে মেট্ৰিক পাছ কৰিও কিছুমান চৰকাৰী বেচৰকাৰী নাইবা প্ৰাইভেট চাকৰি তোমালোকে এপ্লাই কৰিব পাৰে। আৰু এই প্ৰাইভেট চৰকাৰী বা বেচৰকাৰী এই সকলোবিলাক চাকৰিৰ বাবে বা এৱাৰ্ডৰ বাবে তোমালোকে এপ্লাই কৰিবলৈ কিছুমান চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। আৰু এই চাৰ্টিফিকেটবিলাক কেনেকৈ তোমালোকে ক'ত লাভ কৰিব এই সম্বন্ধে মই আজিৰ ভিডিঅ'টো বিতংভাৱে আলোচনা কৰিছোঁ। এনেধৰণৰ ভিডিঅ'বোৰ সম্পূৰ্ণকৈ জানিবলৈ তোমালোকে আজিৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব। এই নথিবিলাক আপোনালোকে 2 মাহৰ ভিতৰতে উলিয়াই ল'ব। আপোনালোকে এই নথিসমূহ কেনেকৈ লাভ কৰিব পাৰিব জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব। প্ৰথমখন চাৰ্টিফিকেটৰ দৰকাৰ আছে। এইখন চাৰ্টিফিকেট তোমালোকে ইণ্টাৰনেটত আজিকালি পাব পাৰি। এই চাৰ্টিফিকেটখন নহ'লে তোমালোকে বিভিন্ন এৱাৰ্ড নাইবা চৰকাৰী চাকৰিত আবেদন কৰিব নোৱাৰিব। চাৰ্টিফিকেটখন হ'ল ইনকাম চাৰ্টিফিকেট। এই ইনকাম চাৰ্টিফিকেটখন অনলাইন যোগে এতিয়া লাভ কৰিব পাৰি। ইয়াতে এটা কথা মনত ৰাখিব, এখন ইনকাম চাৰ্টিফিকেটৰ ভেলিডিটি 1 বছৰ থাকে। 1 বছৰ পিছত ইয়াৰ ভেলিডিটি নাথাকে। গতিকে আপোনালোকে এতিয়াই ইনকাম চাৰ্টিফিকেট এখন অনলাইন যোগে উলিয়াই লওক। দ্বিতীয়খন চাৰ্টিফিকেট হৈছে এক্সচেঞ্জ কাৰ্ড। আগন্তুক অসম চৰকাৰে বহুতো চাকৰি মুকলি কৰিব। চৰকাৰী চাকৰি এটা পাবৰ বাবে এক্সচেঞ্জ কাৰ্ডখন থকাটো বাধ্যতামূলক। এক্সচেঞ্জ কাৰ্ডখন নাথাকিলে কেতিয়াও চৰকাৰী চাকৰি নাপায়। আজিকালি আপোনালোকে এক্সচেঞ্জ কাৰ্ড উলিয়াবলৈ অফিচত যাব নালাগে। তোমালোকে ঘৰতে বহি অনলাইনত এপ্লাই কৰি এসপ্তাহৰ ভিতৰতে এক্সচেঞ্জ কাৰ্ডখন বনাব পাৰিব। 3 নম্বৰ কাৰ্ডখন হৈছে কাষ্ট চাৰ্টিফিকেট। কাষ্ট চাৰ্টিফিকেট সকলৰ বাবে প্ৰযোজ্য নহয়। যিসকলে জেনেৰেল কাষ্ট নহয়, শ্বেডিউল কাষ্ট, শ্বেডিউল ট্ৰাইব বা বিভিন্ন কাষ্টৰ হয়, তেওঁলোকে এই কাৰ্ডখনৰ প্ৰয়োজন হয়। আজিকালি অনলাইন যোগে এই কাৰ্ডখন উপলব্ধ হয়। গতিকে তোমালোকে যিকোনো কম্পিউটাৰ চেণ্টাৰত নাইবা নিজৰ মোবাইলতে এই কাষ্ট চাৰ্টিফিকেট উলিয়াব পাৰিব। 4 নম্বৰ কাৰ্ডখন হৈছে আধাৰ কাৰ্ড। আপোনালোকে যদি আধাৰ কাৰ্ড এতিয়াও বনোৱা নাই, সোনকালে বনাই লওক। আপোনাৰ আধাৰ কাৰ্ডত কিবা যদি ভুল আছে এতিয়া সংশোধন কৰি ৰাখক। আৰু আটাইতকৈ প্ৰয়োজনীয় চাৰ্টিফিকেটখন হৈছে সেইখন হৈছে কম্পিউটাৰ চাৰ্টিফিকেট। আজিকালি কম্পিউটাৰ যুগ। আজিকালিৰ দিনত সবাতোকৈ বেছি জৰুৰী নথি হৈছে কম্পিউটাৰ চাৰ্টিফিকেট। আজিৰ দিনত যিকোনো চৰকাৰী বেচৰকাৰী প্ৰাইভেট আদি যিকোনো চাকৰিত
কম্পিউটাৰ চাৰ্টিফিকেট বিচাৰে। তদুপৰি আপোনালোকৰ যদি কম্পিউটাৰৰ জ্ঞান থাকে, আপোনালোকে যদি ভালদৰে কম্পিউটাৰৰ কাম জানে, তেনেহ'লে আপোনাৰ জীৱনত কোনো অভাৱ নহ'ব। চৰকাৰী চাকৰি নাপালেও এটা ব্যক্তিগত নিজৰ কাম কৰি, প্ৰাইভেট জব কৰি আপোনালোকে ঘৰখন ভালদৰে চলাই ল'ব পাৰিব। আজিৰ এই 5টা ডকুমেণ্ট তোমালোকে অতি সোনকালে সংগ্ৰহ কৰক। আজিলৈ ইমানেই, ধন্যবাদ।